কঠিয়া তুলছে না? ফ্ৰেণ্ডছ গুড মৰ্ণিং কি খবৰ? আপোনালোকৰ সকলোৱে ভালনে? আশা কৰোঁ ভাল বুলি ভাবিছোঁ দেই। আপোনালোকৰ মাজলৈ যোৱাকালি আহিব নোৱাৰিলোঁ, বতৰ বহুত বেয়া। একদম চাৰিওফালে পথাৰত পানী আৰু পানী, আৰু সেয়েহে বোলো বৰষুণত বাৰু কেনেকৈনো ভিডিঅ' কৰোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ যিহেতু খেতি বতৰ, আৰু এতিয়া খেতি বতৰত সকলোৱে মানে এনেধৰণে কৃষি কৰ্মত জড়িত হৈ আছে। আজি আমাৰ মানে কঠীয়া তুলি থকা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আমাৰ বাইদেউ আছে, বগী বাইদেউ, এইপিনে আমাৰ কলি বাইদেউ, এইপিনে সকলোৱে আছে। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। বেছি নাই, বন্ধু বান্ধৱী কেইটামান আছে আৰু দেখিবলৈ পাইছে সুন্দৰভাৱে কঠীয়া মানে তুলি আছে। আৰু এয়া হ'ল বৰা কঠীয়া। ইতিমধ্যে মানে বৰা কঠীয়া তুলি থকা হৈছে। কেইদিনৰ পাছত আপোনালোকে দেখিবলৈ পাব নানা ৰকমৰ মানে ধান কঠীয়া মানে তুলিব। আৰু আজি প্ৰথম মানে নাম লগোৱা হৈছে। দেখিবলৈ পাইছে খুব সুন্দৰকৈ আমাৰ বগী বাইদেৱে খুব সুন্দৰকৈ ধানো ৰুব জানে, ধান কাটিবও জানে। আজি মানে ধান মানে কঠীয়া তুলি থকা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এয়া সময়ত এতিয়া বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে এই হ'ল আমাৰ খেতিডৰা। এতিয়া লাহে লাহে খেতিডৰা সুন্দৰভাৱে সেউজীয়া হৈ আহিব, আৰু প্ৰত্যেকজন খেতিয়কে এনেধৰণে কঠীয়াবিলাক তুলিছে আৰু পথাৰত ৰুবগৈ। আৰু প্ৰতি বছৰ এনেধৰণে আমাৰ ইয়াতে ধান খেতি খুব সুন্দৰ হয়। আৰু এতিয়াও প্ৰায় গাঁওবিলাকত ধান খেতি কৰিবলৈ সকলোৱে উঠি পৰি লাগিছে। এটা খুব সুন্দৰ ভাল এটা দৃশ্য আপোনালোকক দেখাম বুলি ভাবিয়েই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কিন্তু এই বৰষুণৰ কাৰণে, প্ৰবল বৃষ্টিপাতৰ হোৱাৰ কাৰণে পথাৰবিলাকত পানীৰ উপচি গৈছে, আৰু খেতিয়কসকলৰ চিন্তা হৈছে। কাৰণ সময়মতে ধান খেতি অৰ্থাৎ কঠীয়াবোৰ ৰুব পৰা নগ'লে, ইয়াৰ বয়সটো যদি যায়গৈ তেতিয়াহ'লে বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু এতিয়া দেখিছে আপোনালোকে পথাৰৰ মূৰৰ পৰা ইটো মূৰলৈ চালে বৰষুণৰ পানীৰে উপচি পৰিছে। ঠায়ে ঠায়ে মানুহে ফাঁচি জাল পাতিছে, আৰু দেখিবলৈ পাইছে পানী, কেৱল পানী, চাৰিওফালে কেৱল পানী। বৰষুণৰ পানীৰে আপোনাৰ পথাৰখন বোৱাই পেলাইছে। ঠিক আছে বন্ধুসকল, কালিলৈ আপোনালোকক পুনৰ লগ পাম। আজিলৈ জয় আই অসম।